আৰু শংকৰদেৱ কলাক্ষেত্ৰত সাহায্য প্ৰদান অনুষ্ঠান চলি আছে। অংগনবাড়ী কৰ্মী আৰু সহায়িকালৈ অৱসৰকালীন সাহায্য প্ৰদান অনুষ্ঠান অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুনে যাম। বিভাগীয় বিষয়া তথা কৰ্মকৰ্তাসকল, অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মী সহায়িকাসকল, সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকল, শ্ৰদ্ধেয় ৰাইজ, আপোনালোক সকলোকে আজিৰ এই শুভ দিনত ৰাজ্যিকভাৱে অনুষ্ঠিত হোৱা অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন সাহায্য প্ৰদান অনুষ্ঠানলৈ মই অভিনন্দন জ্ঞাপন কৰিলোঁ। যিসকল অংগনবাড়ী কৰ্মী সহায়িকাই এই সাহায্যৰ বাবে মনোনীত হৈছে তেওঁলোককো মই অভিনন্দন জনাইছোঁ। আপোনালোকৰ জীৱনজোৰা সেৱাৰ এই এক স্বীকৃতি স্বৰূপ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগে শিশু বিকাশ সেৱা আঁচনিৰ আৰম্ভণিৰে পৰাই মহিলা আৰু শিশুৰ বিকাশৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই আঁচনিৰ গুৰি ধৰোঁতা অংগনবাড়ী কৰ্মী সহায়িকাসকলে অসমৰ চুকে কোণে শিশু আৰু মহিলাসকলৰ স্বাস্থ্য, শিক্ষা, যতন, পৰিপুষ্টিৰ ওপৰত অহৰহ সেৱা আগবঢ়াই আহিছে। প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষা সেৱাৰ আধাৰত 3 পৰা 6 বছৰ বয়সৰ শিশুসকলক খেলা ধূলা আৰু পৰিৱেশ সচেতনতাৰ মাজেৰে বৌদ্ধিক, ভাষিক, শাৰীৰিক, মানসিক, সামাজিক আৰু সৃজনীমূলক বিকাশৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে জন্মৰ পৰা 6 বছৰ বয়সৰ শিশুসকলৰ বিকাশৰ সৈতে জড়িত, যি সময়ছোৱা মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময়। ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষাৰ বাবে তৃণমূলত কাম কৰি থকা আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন। এই উদ্দেশ্যে মহিলা আৰু শিশু বিকাশ বিভাগে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত উচ্চতৰ মাধ্যমিক বা ততোধিক শিক্ষাগত অৰ্হতা থকা অংগনবাড়ী কৰ্মীৰ 6 মাহীয়া প্ৰমাণ পত্ৰৰ পাঠ্যক্ৰম প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। যোৱা 1 মাৰ্চ 2023 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে অসমৰ 4খন জিলাত এই প্ৰশিক্ষণ চলি আছে। তাৰোপৰি 3 বছৰৰ পৰা 6 বছৰৰ বয়সৰ শিশুসকলক উপযুক্ত শিক্ষা আৰু বিকাশৰ সুবিধা দিব পৰাকৈ অন্য খবৰৰ মাজলৈ আহিছো। অসমীয়াৰ খোৱা পাত শুৱনি কৰিছে বংগৰ বেমাৰী ব্ৰইলাৰে। মাহৰ বজাৰৰ পৰা ৰান্ধনি ঘৰলৈ বংগৰ বেমাৰী ব্ৰইলাৰৰ অবাধ বিচৰণ ঘটিছে। চৰকাৰৰ শেহতীয়া নিষেধাজ্ঞাৰ পিছতো অসমলৈ ব্ৰইলাৰ আহিয়ে আছে। স্থলপথেৰে নহয়, এইবাৰ জলপথেৰেও চোৰাংভাৱে অসমলৈ আমদানি হৈছে বহিৰাজ্যৰ নিষিদ্ধ ব্ৰইলাৰ। বিশেষকৈ পশ্চিমবংগৰ পৰা চোৰাংভাৱে আহি আছে নিষিদ্ধ ব্ৰইলাৰ। চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো পশ্চিমবংগৰ নিষিদ্ধ ব্ৰইলাৰ উভৈনদী হৈ পৰিছে অসমত। পশ্চিমবংগৰ পৰা নদী পথেৰে যন্ত্ৰচালিত নাৱেৰে অসমলৈ কুইণ্টেলে ব্ৰইলাৰ মুৰ্গী সৰবৰাহ হৈয়ে আছে। ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ আৰু গোৱালপাৰাত এতিয়া নিষিদ্ধ ব্ৰইলাৰৰ বৃহৎ চিণ্ডিকেট গঢ় লৈ উঠিছে। বংগৰ নিষিদ্ধ ব্ৰইলাৰেৰে ভৰি পৰিছে এতিয়া নামনি অসমৰ লগতে মহানগৰীৰ গুৱাহাটীৰ অভিজাত বজাৰসমূহো। কিন্তু প্ৰশ্ন কৰিবলৈ কোনো নাই। আৰু ইফালে ধুবুৰী, গোৱালপাৰাত নিষিদ্ধ ব্ৰইলাৰৰ চিণ্ডিকেট আছে। কোকৰাঝাৰ, বঙাইগাঁৱতো ব্ৰইলাৰৰ বেহা আছে। গোৱালপাৰাত নিষিদ্ধ ব্ৰইলাৰৰ বৃহৎ চিণ্ডিকেট আছে। জলেশ্বৰৰ নিচিনপুৰ ঘাটত নিষিদ্ধ ব্ৰইলাৰৰ চোৰাং বেহা অহৰহ চলি আছে। 4-5খনকৈ যন্ত্ৰচালিত নাৱেৰে দৈনিক সৰবৰাহ হৈ আহিছে ব্ৰইলাৰ মুৰ্গী। গোৱালপাৰাৰ খাপ্পাৰা, বুঢ়াবুঢ়ী আদি ঘাটত নিষিদ্ধ ব্ৰইলাৰৰ উজান উঠিছে। নামনি অসম, মহানগৰ গুৱাহাটী, মেঘালয়লৈও যোগান ধৰা হৈছে। অৰ্থাৎ বজাৰ ভৰি পৰিছে এতিয়া এনেধৰণৰ বেমাৰী মুৰ্গীয়ে।
আৰু কেনেকৈ চলে নিষিদ্ধ ব্ৰইলাৰ সিন্ডিকেট পশ্চিমবংগৰ পৰা ধুবুৰীলৈ আহে ব্ৰইলাৰ মুৰ্গী পশ্চিমবংগৰ পৰা ধুবুৰীলৈ ব্ৰইলাৰ মুৰ্গী আহে পশ্চিমবংগৰ পৰা ব্ৰইলাৰ প্ৰথমে অনা হয় ধুবুৰী আৰু কোকৰাঝাৰলৈ ধুবুৰী কোকৰাঝাৰত অসমৰ ফাৰ্মৰ ভুৱা চালান তৈয়াৰ কৰা হয় ভুৱা চালানেৰে অসমৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰা হয় ধুবুৰীৰ পৰা জলপথেৰে অনা হয় গোৱালপাৰালৈ গোৱালপাৰা জলেশ্বৰৰ নিচিনপুৰ ঘাটলৈ অনা হয় নাৱেৰে নিচিনপুৰ ঘাটৰ পৰা গাড়ীৰে বিভিন্ন ঠাইলৈ লৈ যোৱা হয় জলেশ্বৰৰ মাজেৰে গোৱালপাৰা বঙাইগাঁও তথা মেঘালয়লৈ যোগান ধৰা হয় আমি ইতিমধ্যে গম পাইছো যে সমগ্র ভারতবর্ষত বর্তমান পক্ষীজরে আতঙ্ক সৃষ্টি করেছে তার লগতে আমার অসমবঙ্গ যে পশ্চিমবঙ্গ যে সীমান্ত আছে অসম পশ্চিমবঙ্গৰ সীমান্তত যি বজাৰসমূহ আছে দৈনিক বজাৰসমূহত এতিয়া আপোনালোকৰ ব্ৰইলাৰ মুৰ্গীৰ ৰমৰমীয়া বেপাৰ চলি আছে চৰকাৰ প্ৰশাসনে নিৰ্দেশনা জাৰি কৰাৰ পিছতো স্থানীয় প্ৰশাসনে আমাৰ ইয়াত বহুত ট্ৰাক জব্দ কৰিছে বা তেওঁলোকে ধৰিছে ধৰাৰ পিছতো কিন্তু এতিয়া বস্তুটো নিয়ন্ত্ৰণত আনিব পৰা নাই কাৰণ নিয়ন্ত্ৰণ এই কাৰণে আনিব পৰা নাই খালি প্ৰশাসনে অকলে ইয়াত যদি দৃষ্টিগোচৰ কৰে তেতিয়া আমাৰ সম্ভৱ নহব আমি ৰাইজ তথা আমাৰ সচেতন মহলে আমি সচেতন হ'ব লাগিব যাতে আমি বাহিৰৰ পৰা যিবিলাক ব্ৰইলাৰ মুৰ্গী আহি আছে অসমলৈ আহি আছে এইবিলাক আমি বৰ্ধিত হাৰত আমি বেমাৰখিনি কিনি লৈ খাই আছো গতিকে আমাৰ ৰাইজে এইটো সচেতন হোৱাৰ প্ৰয়োজন আছে ৰাইজৰ লগতে মই আমাৰ যিবিলাক বজাৰ আছে এই বজাৰবিলাক আমাক প্ৰতিটো উন্নয়ন খণ্ডৰ পৰা টেণ্ডাৰ দিয়া হয় এই টেণ্ডাৰ দিয়া বজাৰখিনিত কিন্তু দোকানীবিলাক সৰু সৰু ক্ষুদ্ৰ দোকানীসকলে ব্যৱসায় কৰে মই আমাৰ বজাৰৰ যিবিলাক টেণ্ডাৰকাৰী আছে যিবিলাক ঠিকাদাৰ আছে মই বজাৰৰ হাতাইসকলক মই অনুৰোধ জনাইছো কাৰণ নাওৰে আহিছে না কেইখন নাও আহিছে আজি এখন আহিছে ধুবুৰীৰ পৰা এখন নাও আহিছে আমি জানা মতে ইয়াত 5খন নাও আহিছে মইতো নাজানো মোৰ এখন আহিছে মই এইবিলাক কাৰ মালবিলাক কাৰ মালটো ধুবুৰীৰ পৰা আহিছে আৰু কাৰ মালবিলাক মানুহতো আছে মালিক আছে না নাই ধুবুৰী মালিকৰ পৰা লৈ আহিছে নাম কি ধুবুৰী মালিকৰ মই নাজানো জিলাৰ জলপথেৰে যিবিলাক ব্ৰইলাৰ মুৰ্গী আহি আমাৰ বুঢ়াবুঢ়ী থানৰ নীলাগড় যিটো ঘাট আছে সেই ঘাটত যে নামাইছে বা 4 চকাৰে যে লৈ যাই আছে কোনটো দুষ্টচক্ৰই মানে এনেকুৱা মানে বাহিৰৰ পৰা ব্ৰইলাৰ মুৰ্গী আনি ইয়াতে বিজনেছ কৰিব বিচাৰিছে তেখেতক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে আৰু তেখেতৰ যিটো 2 নম্বৰী বিজনেছ চলাই আছে তেখেতৰ বিজনেছৰ যদি লাইচেন্স আছে তেখেতৰ লাইচেন্সখন বাতিল কৰিব লাগে আৰু এই মই ভাৰতীয় কিষাণ শ্ৰমিক জনশক্তি সংগঠনৰ ফালৰ পৰা কৈ আছো যে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী যিটো মানে নিষেধাজ্ঞা কৰিছে সেই নিষেধাজ্ঞাক যেতিয়া দুষ্টচক্ৰই অমান্য কৰিছে তেখেতক অতি সোনকালে ধুবুৰী জিলাৰ ডিচি মহোদয়ক কৈ কেনে তেখেতক কৰায়ত্ব কৰিব কৰিশ্মা নাথৰ অনুষ্ঠান চাবলৈ হিলদল ভাঙি আহিল ৰাইজ নাগাৰা নামৰ অনুষ্ঠানত দেখা গ'ল হাজাৰ হাজাৰ দৰ্শকক বিতৰ্ক সমালোচনাৰ মাজতো যেন বৃদ্ধি পাইছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা পলাকবাৰী সমষ্টিৰ 2 নং জিয়াকুৰত কৰিশ্মা নাথে নাগাৰা নাম পৰিৱেশন কৰাৰ সময়ত মঞ্চৰ আশে-পাশে হাজাৰ হাজাৰ দৰ্শকক দেখিবলৈ পোৱা গ'ল মা কালী পূজা উপলক্ষে আয়োজক সমিতিয়ে নিমন্ত্ৰণ কৰিছিল কৰিশ্মা নাথক শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰা কৰিশ্মা নাথৰ নাগাৰা পৰিৱেশন শৈলী স্বচক্ষে চাবলৈ তাত যথেষ্ট সংখ্যক লোকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গ'ল আৰু ইফালে কৰিশ্মা নাথে নাগাৰা নাম আপুনি দেখিছে কৰিশ্মাৰ নাম পৰিৱেশনৰ শৈলীও চলিত বৰ্ষৰ ডিচেম্বৰলৈকে কৰিশ্মাৰ অগ্ৰিম বুকিং হৈ থকাৰ কথাও আপুনি জানে পিছে আপুনি জানেনে নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ কথা এতিয়াও নিয়মীয়াকৈ নাগাৰা নাম পৰিৱেশন কৰি আহিছে এগৰাকী প্ৰবীণ শিল্পীয়ে কৰিশ্মা নাথক লৈ চৰ্চা অব্যাহত থকাৰ সময়ত পাহৰি গ'লে নহ'ব এইসকল প্ৰবীণ শিল্পীৰ অৱদান 2026 চন পৰ্যন্ত ভিন্ন অনুষ্ঠানত নাগাৰা নাম পৰিৱেশনৰ অগ্ৰিম বুকিং সম্পন্ন হৈ আছে ৰামচৰণ ভৰালীৰ চৰ্চা অথবা সংবাদ শিৰোনামত নাথাকি নীৰৱে সংস্কৃতিৰ পথাৰখনত অৱদান আগবঢ়াই অহা ৰামচৰণ ভৰালীয়ে নিবিচাৰে সংস্কৃতিৰ বিকৃতকৰণ নতুন প্ৰজন্মই সংস্কৃতিৰ পথাৰখনত খোজ পেলোৱাটো ইতিবাচক খবৰ পিছে সংস্কৃতি বিকৃতকৰণ নোহোৱাকৈ থকাটোহে শুভ সংবাদ বুলি শিল্পীগৰাকীয়ে উল্লেখ কৰিলে আগবঢ়াম বিপুল বৰ্মনৰ প্ৰতিবেদন নাগাৰা নামৰ অসমৰ ক্ষেত্ৰখনৰ পিতামহ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰামচৰণ ভৰালী তেখেতৰ এই বাসগৃহলৈ আহিছোঁ আৰু আহি এতিয়া আমি তেখেতক লগ পাব বিচাৰিছোঁ তেখেতৰ তালৈ আমি যাম এইটোৱে হ'ল যি ৰামচৰণ ভৰালী তেখেতৰ বাসগৃহ নমস্কাৰ আপোনাক বহুত দিনৰ পিছত লগ পাইছোঁ গা কেনেকুৱা আছে ঠিকে আছে না নাই থিয় হৈ অলপমান কথা পাতোঁ আপুনি মই ইয়াৰ আগতে আপোনাক 20 বছৰ আগতে লগ পাইছিলোঁ এতিয়া পাইছোঁ প্ৰথমতে সুধিছোঁ আপোনাৰ গা কেনেকুৱা আছে বহুত সুন্দৰ হৈ আছে ভগৱানে ভালকৈ ৰাখিছে গতিকে বৰ মই কোনো মানে অসুবিধা পোৱা নাই
আমিতো জানো যে আপুনি সদায় দুটাকৈ নাম এতিয়াও আপুনি গায় 26 চনৰ কাৰণে 25 চনৰ কাৰণে এতিয়াৰ পৰা বুক হৈ আছে অকণমান জনাওকচোন বাপৰে বাবা এইটো ৰাইজৰ অৱদান হৈছোঁ মই নাৰাখিলেও তেখেতসকলে বেয়া পায় আজিকালি গতিকে মই এনেই 2026 গেলি মই নাম ৰাখিছোঁ সাহস আছে মোৰ গাম বুলি সেই গতিকে আৰু ৰাইজে সেই হিচাপে আহি আছে ময়ো নাম ৰাখি আছোঁ ভগৱানে কি কৰে তো মানে তেওঁৰ সেই লীলা হয় এইখিনিতে মই জনাওঁ যে 2023, 24, 25, 26 চনলৈ বুকিং আছে যে ভাবিব নোৱাৰি এইকাৰণেই যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষেত্ৰখনৰ এজন জনপ্ৰিয় আৰু পিতামহ এই নাগাৰা নামৰ ৰামচৰণ ভঁৰালীদেৱ তেখেতক আপুনি আগতে আপোনাৰ ফকৰাপাঠা বা আপোনাৰ নাগেশ্বৰ এটা বহুত জনপ্ৰিয় আপোনাৰ যি নাগাৰা নাম আছে এতিয়া নতুন নাগাৰা নাম কি আছে নতুন নাম বহু আছে নতুন নাম মোৰ জীৱনত গোৱা নাম প্ৰায় 108টামান মই নাম গালোঁ এৰে আজিকালি আৰু পুৰাণবিলাক বাদ দিছে নতুনবিলাক গাই থাকোঁ গতিকে এই নতুন নামবিলাক ৰাইজে ভাল আঁকোৱালি লৈছে এতিয়া কিন্তু মই নতুন প্ৰজন্মক কথা ক'ব বিচাৰিছোঁ যে এই আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে নতুন প্ৰজন্মই যাতে এই নাগৰানা হিচাপে গায় তাৰ কাৰণে তেখেতসকলক মই শতবাৰ নমস্কাৰ জনাইছোঁ কাৰণ নাগৰা নামৰ এটা বৈশিষ্ট্য সুৰ আছে নিজা সেই গতিকে নাগৰা নামৰ সুৰেৰে যদি নাগৰা নাম গোৱা হয় তেতিয়া হয়তো মোৰ মনে কৈছে এইটো মোৰ কথা যে নাগৰা নাম বহুদিন চলিব আপুনি ভাবে নেকি যে বৰ্তমান সময়ত নাগাৰা নামটো কোনোবাই বিকৃত কৰিছে বুলি আমিও মাজে মাজে পাওঁ বিকৃত কৰিছে কিছুমানে কৰিছে কিন্তু আটাই কৰা নাই যেনে নাগৰাটো মুখেৰে কামুৰিছে এই তালযোৰ ভৰিৰে বজাইছে এইবিলাক বিকৃতি নাগৰা নামৰ এইটো অপধ্বংস কথা নাগৰা নাম হৈ থকা নাই কিন্তু কিছুমান পাঠকে নতুন প্ৰজন্মৰ পাঠকে এনেকুৱা এটা গতিত লৈ গৈছে মাত্ৰ টকা লাগে যেনে মুখেৰে কামুৰি নাগৰাটো বজালে অলপ অডিয়েঞ্চে 2 টকা পইচা দিয়ে সেইখিনিয়ে জানা মূলধন বুলি ভাবে সেই গতিকে মই কৈছোঁ এইবিলাক কৰিব নাপায় নাগৰা নামৰ যিহেতু নিজা সুৰ আছে সেনেকৈ গাব লাগে নমস্কাৰ আপোনাৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আপুনি যেতিয়া এইখিনি পাঠক হিচাপে আপুনি গাই আছে মই নিজে ভিজুৱেলাইজ কৰি ইমান আনন্দিত হৈছোঁ গতিকে আপোনাৰ উজ্জ্বল ভৱিষ্যত আৰু আপোনাৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু বাতৰি শেষ হ'বলৈ যোৱাৰ পূৰ্বে পুনৰ লৈছোঁ চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড বিৰতিৰ পাছত অধিক ভয়ংকৰ হৈ পৰিছে শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দৰিকা দলং 15 দিন পূৰ্বে দলংখন মেৰামতি কৰিছিল যদিও সংশ্লিষ্ট ঠিকাদাৰে চূড়ান্ত গাফিলতিৰে নিম্নমানৰ কাম কৰাৰ ফলতে অধিক বিধ্বস্ত হৈ পৰিছে দলংখনৰ দুই মূৰ বহি যোৱাৰ উপৰিও মাজ অংশটোৰ পকাসমূহ বখলা এৰি ৰদ ওলাই যোৱা দেখিবলৈ পোৱা গৈছে বৃহৎ তাত ফাট মেলিছে অতি বিপদজনক হৈ পৰিছে যাতায়াত কৰাৰ বাবে দলংখন যিকোনো মুহূৰ্ততে ভাগি পৰাৰ শংকা এতিয়া দেখা দিছে আগবঢ়াম প্ৰদীপ গগৈৰ প্ৰতিবেদন মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ দৰিকা দলঙত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই মূল দৰিকা দলংখনত মেৰামতি 15 দিন পিছতে পুনৰ ভাগি যোৱা পৰিলক্ষিত হৈছে ইয়াত বৃহৎ গাঁতৰ সৃষ্টি হৈছে অতি পৰিতাপৰ বিষয় যে 15 দিন পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টত দৰিকা দলংখনৰ বিধ্বস্ত ৰূপ আমি দেখুৱাইছিলোঁ তাৰ পিছত মেৰামতি কৰিছিলে কিন্তু মেৰামতি কৰাৰ 15 দিন পিছত পুনৰ ইয়াত ৰদ ওলাই পৰিছে দলংখনৰ আৰু ৰদ ওলোৱাৰ উপৰিও ইয়াৰ দুয়োটা মূৰে ফাট মেলিছে যাৰ ফলত দলংখন যিকোনো মুহূৰ্ততে ভাগি যোৱাৰ শংকাই দেখা দিছে চিতু বৰুৱা আছে কি ক'ব না এই পথটোৰ লগতে এই দলংখনৰ যি জৰাজীৰ্ণ ৰূপ আৰু যি বৃহৎ পুখুৰী খদীক গাঁত এই গাঁতসমূহৰ কাৰণে অকল শিৱসাগৰবাসী ৰাইজে জীয়াতু ভুগি থকা নাই এই পথেদি অহা যোৱা কৰা উজনি অসমৰ প্ৰতিজন ৰাইজে কিন্তু দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে আমি বিগত সময়ত বাৰে কৈ আহিছোঁ যে চাইলেনযুক্ত পথত হোৱা কামত কিন্তু দুৰ্নীতি হৈছে অনিয়ম হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত পিছৰ পৰ্যায়ত এই পথটো পুনৰ নিবিদা হয় আৰু নিবিদাত চৰকাৰী আশীৰ্বাদপুষ্ট শিৱ হালালকা নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এই কাম পায় এই কাম পোৱাৰ পিছত কিন্তু সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে ইমানেই নিম্নমানৰ কাম কৰিছে যে
এই দলংখনত কিন্তু যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ পুৰা আশংকা আছে আৰু এই দলংখন ভাগি যোৱাৰ লগে লগে কিন্তু আমাৰ উজনি অসমৰ যাতায়াত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিব গতিকে এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে লৈ শিৱা হালালকা নামক যিটো কোম্পানীয়ে ইমান নিম্নমানৰ কাম কৰিছে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু এই দলংখন অতি শীঘ্ৰেই মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ দাদা কি ক'ব এই দলংখন সপ্তাহে সপ্তাহে ভাগি যায় মেৰামতি কৰে তেনেকুৱাকৈ চলি আছে হয় এনেকৈ দেখি আছোঁ আমি ভাঙি থকা সদায় ৰিপেয়াৰিং নকৰাৰ ঔষধ হৈছে এইটো কি ক'ব বাইদেউ দলঙৰ যি দুৰৱস্থাৰ কাৰণে ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ গুৱাহাটীত হ'ব ICC বিশ্বকাপ ক্ৰিকেট গুৱাহাটীৰ লগতে দেশৰ 11খন চহৰত হ'ব খেল এই পৰ্যন্ত ICCয়ে ঘোষণা কৰা নাই ভেনুৰ নাম পুনৰবাৰ কৈছো যে ক্ৰীড়াপ্ৰেমীৰ বাবে এটা সুখবৰ গুৱাহাটীত হ'ব ICC বিশ্বকাপ ক্ৰিকেট গুৱাহাটীৰ লগতে দেশৰ 11খন চহৰত হ'ব খেল আৰু আমি এই মুহূৰ্তত অন্য খবৰৰ মাজলৈ যাম এয়া মুখ্যমন্ত্ৰীগৰাকী যেহেতু কলাক্ষেত্ৰত আছে গতিকে আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম এই মুহূৰ্তত আৰু দেখুৱাইছে এগৰাকী কণমানিৰ সৈতে তেওঁ বাৰ্তালাপ কৰিছে বিহুৰ সাজত আছে কণমানিগৰাকী আৰু তেওঁ কণমানিগৰাকীৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰয়াসৰ পিছতে আবৃত্তি কাৰ্য এবাৰ আবৃত্তি কাৰ্য নুনমাটিৰ কণমানি আবৃত্তি কাৰ্য বেয়া আবৃত্তিৰ পাছতেই ৰিলিক পাউডেল টিমৰিয়াৰ ৰিলিক পাউডেল ইয়াৰ পাছতে প্ৰিয়াংশু দাস গুৱাহাটী ধন্যবাদ থাকিল শিশু সেৱা আঁচনিৰ গুৰিগুৰুতাসকলৰ মহান কামৰ স্বীকৃতি হিচাপে অৱসৰ গ্ৰহণ কৰা 394 গৰাকী অংগনবাড়ী কৰ্মী আৰু 393 গৰাকী সহায়িকা সহ মুঠ 793 গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক প্ৰথম পৰ্যায়ত অৱসৰকালীন সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আজি এই মঞ্চত আমি কেইবাগৰাকীও তেনেধৰণৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাক অৱসৰকালীন সাহায্য প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰিব গতিকে আমি একাধিক্ৰমে তেওঁলোকৰ নামসমূহ গাই যাম তেওঁলোকক মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাম অংগনবাড়ী কৰ্মী শ্ৰীমতী নমিতা ৰয় আমি তেখেতক আহিবলৈ অনুৰোধ জনাইছো গোৱালপাৰাৰ নমিতা ৰয় ইয়াৰ পিছতে শ্ৰীমতী পটুমণি বৰা তাৰ পাছতে আৰু এই পোনপটীয়া সম্প্ৰচাৰ আমি পৰৱৰ্তী বাতৰিটো অব্যাহত ৰাখিম কিন্তু সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱা নমস্কাৰ কেৱল ষ্ট্ৰং নহয়